নিশা ৰূপহী বজাৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ডাউ ডাউকৈ জ্বলি উঠিল তিনিটাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান কথমপি ৰক্ষা পৰে বৃহত্তৰ ৰূপহী হাট বজাৰ অসম ফাৰ্নিচাৰ গ্লাছ হাউচ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰাই জুৰ সূত্ৰপাত ঘটি আন দুখন ব্যৱসায়িক প্ৰতিষ্ঠানত জুইত জাহ যায় অসম ফাৰ্নিচাৰ গ্লাছ হাউচ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় উল্লেখ্য যে বিদ্যুতৰ শ্বৰ্ট সাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে আৰু অগ্নিকাণ্ডৰ ফলত তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰায় 20 লক্ষাধিক টকাৰ সা সম্পত্তি ক্ষতিসাধন হয় আৰু ওচৰতে থকা ৰাইহান আলম ইমৰান শাহ অহিদুল ইছলাম আৰু জমিৰুদ্দিন নামৰ লোককেইজনৰ দোকানত কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি ক্ষতিসাধন হয় আৰু ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ আৰু অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰে যদিও ৰূপহীত অগ্নি নিৰ্বাপন কেন্দ্ৰ স্থাপনৰ বাবে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ব্যুৰো ৰিপৰ্ট ইণ্ডিয়ান ফাষ্ট নিউজ আমার রূপহীত ফায়ার ব্রিগেড লাগে ফায়ার ব্রিগেড লাগিব আমার রূপহীত ফায়ার ব্রিগেড লাগিব আমার রূপহীত ফায়ার ব্রিগেড স্টেশন লাগিব সন্ধিয়া মানে মোৰ দুজন ছাত্ৰ আহি আছে দোকানৰ পৰা মোক ফোন মাৰিলে যে ছাৰ জুই লাগিছে প্ৰকাণ্ড তাৰপিছত মই আহি দেখো অৱস্থা নাই মই দৌৰি লগে লগে আহিছো মাত্ৰ 1-2জন মানুহ আছিল তাৰপিছত মই লগে লগে অফিচাৰক সন্মানীয় অফিচাৰক মই জনালো যে ছাৰ এনেকে ৰূপহীত জুই লাগিছে ছাৰ লগে লগে আহি গৈছে আমাৰ কথা শুনি ছাৰ ফায়াৰ ব্ৰিগেডত ফোনো মাৰিছে তাৰপিছত শুনাশুনি হোৱাত তাৰপিছত মানুহবিলাক আহিছে আমি প্ৰথমে কি কৰিছো ৰাইজ লৈ পানী ঘৰৰ পৰা বাল্টি দি পানী আনি আমি 10-15 জনে এনেকে মই নিজে পানী মাৰিছো পানী মাৰি কিন্তু এইটো একমাত্ৰ হৈছে যে আমাৰ ৰূপহীত প্ৰপাৰ ফায়াৰ ব্ৰিগেড ষ্টেচন নাই আমি বাৰম্বাৰ প্ৰতি বছৰে আমি অনুৰোধ জনাইছো আমাৰ ডিসি মহোদয়ক আমাৰ যি অফিচাৰ আছে তেওঁলোকক জনাইছো আমি মুখ্যমন্ত্ৰী মহোদয়লৈ কিবা বাৰ্তা প্ৰদান কৰিছো যে আমাৰ ৰূপহীত বিস্তৰ ক্ষতি হৈ আছে আমাৰ ব্যৱসায় ভাই বন্ধুসকলৰ বহুত ক্ষতি যোৱাবাৰো আজি প্ৰায় 6টা মান দোকান পৰিছে আনুমানিক 20 লাখৰ ওপৰত ক্ষয়ক্ষতি হৈছে কি দোকান আছে ইয়াত আপোনাৰ ফাৰ্নিচাৰ দোকান আছিলে মোবাইল ৰিপেয়াৰিং লগতে মোবাইল এসেসৰিজ দোকান আছিলে ফায়াৰ ব্ৰিগেডত আপোনাৰ পলমকে আহিছে হয় এটো কি খামখেলি কৰিছে খামখেলি আছে ইয়তো নাজানো আমি সাধাৰণ ৰাইজ গলে 10 পৰা 15 মিনিট লাগে নগৰ পৰা ৰূপহী লাগে কিয় দেৰি হৈছে এটো গম নাপাও কি বিচাৰিব আমি বিচাৰো যে অতি শীঘ্ৰে আমাৰ অসম চৰকাৰে ব্যৱস্থা কৰি আমাৰ ৰূপহীবাসী ৰাইজৰ কাৰণে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যাতে ফায়াৰ ব্ৰিগেড অৱস্থা এটা ব্যৱস্থা কৰে তাৰ কাৰণে আমি কাতৰ অনুৰোধ কৰিছো সমগ্ৰ ৰূপহীবাসীৰ হৈ